মকৰ ৰাশি জাতক জাতিকাসকলৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্তটো আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ আহক। 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে এই মাহত আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। নতুন এটা ভাল খবৰ আপোনালোকৰ ঘৰলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত নতুন আজি আপোনালোকে বা এই মাহত আপোনালোকে নতুন সিদ্ধান্ত ল'ব পাৰিব আৰু গুৰুত্বপূৰ্ণ ফল লাভ কৰিব পাৰিব। আহক তেনেহলে মকৰ ৰাশি জাতক জাতিকাসকলৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্তটো এই ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে জানুৱাৰী মাহে আপোনাৰ কাৰণে লৈ আহিব ঘৰলৈ সুখ শান্তি। সকলো কৰ্মতে আপোনালোকে অকণমান কষ্ট কৰিলেই সফলতা অৰ্জন কৰিব পাৰিব। এই সময়খিনিত ভাগ্যই আপোনালোকক সহায় সহযোগিতা কৰিব। উপাৰ্জনৰ সকলো বাট মুকলি হৈ পৰিব আৰু অকণমান কষ্ট কৰিলেই বহু বেছি উপাৰ্জন আপোনালোকে কৰিব পাৰিব। অৰ্থ আপোনালোকৰ ঘৰত জমাও হ'ব, কিন্তু আপোনালোকে ভ্ৰমণৰ ফলত যাতে অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি নাপায় তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। কোনো বন্ধুবৰ্গৰ লগত থাকোঁতেও অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে। বন্ধুবৰ্গৰ মিছলীয়া বন্ধুবৰ্গৰ পৰা যিমান পাৰে আপোনালোকে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ মনৰ দিশ বিকাশ ঘটিবলৈ ধৰিব। মনৰ সকলো কামতে আপোনালোকে নিষ্ঠাৰে কৰিব পাৰিব। এইটো আপোনালোকৰ কাৰণে বহু ভাল সুযোগ সুবিধা লৈ অহাৰ যুগ বুলি ক'ব পৰা যায়। সকলো ভালদৰে চাই চিতি ল'লে আপোনালোকে কৰ্মক্ষেত্ৰত সদায় উন্নতি কৰিব পাৰিব। আপোনালোকে যদি আগতেই কিবা কাম কৰি থৈছিল সেই কামৰ পৰা আপোনালোকে ভাল ফল অৰ্জন কৰিবলৈ সক্ষম হ'ব। জীৱনৰ কাৰণে আপোনালোকে নতুন বাট বিচাৰি পাব বা ভৱিষ্যতৰ কাৰণে যদি আগুৱাই যাব বিচাৰে সেই কাৰণেও এই মাহতেই আপোনালোকে উচিত বাট বিচাৰি পোৱা দেখিবলৈ পোৱা যাব। সকলো কৰ্মত আপোনালোকৰ সহযোগীয়ে সহায় সহযোগিতা কৰিব আৰু পৰিয়ালবৰ্গও আপোনালোকক সহায় সহযোগিতা কৰিব। কৰ্মস্থানতো সহকৰ্মীৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ ব্যস্ততা বৃদ্ধি পাবলৈ ধৰিব আৰু চাকৰিৰ জীৱনত চলি থকা সমস্যা আপোনালোকৰ কিছু পৰিমাণে পাতল হৈ পৰা দেখিবলৈ পোৱা যাব। আপোনাৰ কৰ্ম সঠিকভাৱে আপোনালোকে কৰিব পাৰিব আৰু সেই কৰ্মৰ পৰা ভাল ফল লাভ কৰিবও পাৰিব অতি সহজতে। ঘৰত যদি কিবা ব্যৱসায়িক বাণিজ্য আপোনালোকে এই মাহত কৰিব বিচাৰে কৰিব পাৰিব। নতুনকৈ যদি কিবা যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আৰম্ভ আপোনালোকে কৰিব বিচাৰে তেনেহ'লেও পাৰিব। ইয়াৰ ফলত উন্নতিৰ যুগ নামি অহা দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ কাৰণে মাহৰ শেষৰ ফাললৈ কৰ্মৰ আশা দেখিবলৈ পোৱা যায়। আপোনালোকৰ হাতলৈ 2-3টামান ভাল ভাল সুযোগ সুবিধা আহিব, কিন্তু তাৰ পৰা এটা আপোনালোকে নিৰ্বাচন কৰি ল'বলৈ চেষ্টা কৰিব। দূৰ সম্পৰ্কীয় কৰ্মত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায়। সেই কৰ্মত অকণমান চকু ৰখাটো ভাল হ'ব। যদি চকু নাৰাখে তেনেহ'লে আপোনালোকৰ ক্ষেত্ৰত অকণমান সমস্যা আহি পৰিব পাৰে। এই মাহটোত আপোনালোকে ব্যৱসায় নতুনকৈ স্থাপন কৰিব বিচাৰিলেও সুন্দৰভাৱে পাৰিব। নিজকে কৰ্মত ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব। মনৰ কথাৰ মতে চলিব বিচাৰিলে আপোনালোকৰ বিপদ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে ভবা কোনা কৰি ভালকৈ চিন্তা চৰ্চা কৰিহে তাৰপিছত আপোনালোকে সেই কাম কৰাটো দৰকাৰ বুলি ক'ব পৰা যায়। প্ৰেমৰ কাৰণে মাহটো মধ্যম বুলি ক'ব পৰা যায়। নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিব বিচাৰিলে দিব পাৰিব বা বিবাহৰ কাৰণে যদি প্ৰস্তাৱ আপোনালোকে দিব বিচাৰে সুন্দৰভাৱে দিব পাৰিব। পৰিয়ালৰ মাজত থাকোঁতে মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। লগতে পৰিয়ালৰ সুখ শান্তিও বৃদ্ধি পাবলৈ ধৰিব। আপোনাৰ সোনকালে সন্মান লাভ কৰিবলৈ ধৰিব আৰু লগতে সামাজিক ক্ষেত্ৰত সুসন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ব। সম্পত্তি ক্ৰয় কৰিব বিচাৰিলে পাৰিব বা ঘৰৰ যদি সম্পত্তি বিক্ৰী কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে পাৰিব। ইয়াৰ পৰা দেখিবলৈ পোৱা যায় যে 2025 চনৰ জানুৱাৰী মাহটো মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। এই মাহত যদি ঘৰত কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰে বা পূজা পাৰ্বণ যদি অনুষ্ঠিত কৰে তেনেহ'লেও আপোনালোকৰ শুভ হ'ব। ইয়াৰ ফলত সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব আৰু বিশেষকৈ মা লক্ষ্মী আৰু মহাদেৱৰ পৰম আশীৰ্বাদ পৰিব আৰু তেওঁলোক আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ সকলো কাম সুচাৰুভাৱে হৈ পৰা দেখিবলৈ পোৱা যাব। আপুনি
সকলো কামতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব আপোনালোকে বহু ফালৰ পৰা ভাল অৰ্থ উপাৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায় মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে জানুৱাৰী মাহে আপোনাৰ কাৰণে লৈ আহিব ঘৰলৈ সুখ শান্তি সকলো কৰ্মতে আপোনালোকে অকমান কষ্ট কৰিলেই সফলতা অৰ্জন কৰিব পাৰিব এই সময়খিনিত ভাগ্যই আপোনালোকক সহায় সহযোগিতা কৰিব উপাৰ্জনৰ সকলো বাট মুকলি হৈ পৰিব আৰু অকমান কষ্ট কৰিলেই বহু বেছি উপাৰ্জন আপোনালোকে কৰিব পাৰিব অৰ্থ আপোনালোকৰ ঘৰত জমা হ'ব কিন্তু আপোনালোকে ভ্ৰমণৰ ফলত যাতে অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি নাপায় তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব লাগিব কোনো বন্ধুবৰ্গৰ লগত থাকোতেও অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে বন্ধুবৰ্গৰ মিছলীয়া বন্ধুবৰ্গৰ পৰা যিমান পাৰে আপোনালোকে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব আপোনাৰ মনৰ দিশ বিকাশ ঘটিবলৈ ধৰিব মনৰ সকলো কামতে আপোনালোকে নিষ্ঠাৰে কৰিব পাৰিব এইটো আপোনালোকৰ কাৰণে বহু ভাল সুযোগ সুবিধা লৈ অহাৰ যুগ বুলি ক'ব পৰা যায় সকলো ভালদৰে চাই চিতি ল'লে আপোনালোকে কৰ্মক্ষেত্ৰত সদায় উন্নতি কৰিব পাৰিব আপোনালোকে যদি আগতেই কিবা কাম কৰি থৈছিল সেই কামৰ পৰা আপোনালোকে ভাল ফল অৰ্জন কৰিবলৈ সক্ষম হ'ব জীৱনৰ কাৰণে আপোনালোকে নতুন বাট বিচাৰি পাব বা ভৱিষ্যতৰ কাৰণে যদি আগুৱাই যাব বিচাৰে সেই কাৰণেও এই মাহতেই আপোনালোকে উচিত বাট বিচাৰি পোৱা দেখিবলৈ পোৱা যাব সকলো কৰ্মত আপোনালোকৰ সহযোগীয়ে সহায় সহযোগিতা কৰিব আৰু পৰিয়ালবৰ্গও আপোনালোকক সহায় সহযোগিতা কৰিব কৰ্মস্থানতো সহকৰ্মীৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব চাকৰিয়ালসকলৰ ব্যস্ততা বৃদ্ধি পাবলৈ ধৰিব আৰু চাকৰিৰ জীৱনত চলি থকা সমস্যা আপোনালোকৰ কিছু পৰিমাণে পাতল হৈ পৰা দেখিবলৈ পোৱা যাব আপোনাৰ কৰ্ম সঠিকভাৱে আপোনালোকে কৰিব পাৰিব আৰু সেই কৰ্মৰ পৰা ভাল ফল লাভ কৰিবও পাৰিব অতি সহজতে ঘৰত যদি কিবা ব্যৱসায়িক বাণিজ্য আপোনালোকে এই মাহত কৰিব বিচাৰে কৰিব পাৰিব নতুনকৈ যদি কিবা যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আৰম্ভ আপোনালোকে কৰিব বিচাৰে তেনেহলেও পাৰিব ইয়াৰ ফলত উন্নতিৰ যুগ নামি অহা দেখিবলৈ পোৱা যায় নিবনুৱাসকলৰ কাৰণে মাহৰ শেষৰ ফাললৈ কৰ্মৰ আশা দেখিবলৈ পোৱা যায় আপোনালোকৰ হাতলৈ 2-3টা মান ভাল সুযোগ সুবিধা আহিব কিন্তু তাৰ পৰা এটা আপোনালোকে নিৰ্বাচন কৰি ল'বলৈ চেষ্টা কৰিব দূৰ সম্পৰ্কীয় কৰ্মত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায় সেই কৰ্মত অকমান চকু ৰখাটো ভাল হ'ব যদি চকু নাৰাখে তেনেহলে আপোনালোকৰ ক্ষেত্ৰত অকমান সমস্যা আহি পৰিব পাৰে এই মাহটোত আপোনালোকে ব্যৱসায় নতুনকৈ স্থাপন কৰিব বিচাৰিলেও সুন্দৰভাৱে পাৰিব নিজকে কৰ্মত ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব মনৰ কথাৰ মতে চলিব বিচাৰিলে আপোনালোকৰ বিপদ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় সেই কাৰণে ভবা কোনা কৰি ভালকৈ চিন্তা চৰ্চা কৰিহে তাৰ পিছত আপোনালোকে সেই কাম কৰাটো দৰকাৰ বুলি ক'ব পৰা যায় প্ৰেমৰ কাৰণে মাহটো মধ্যম বুলি ক'ব পৰা যায় নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিব বিচাৰিলে দিব পাৰিব বা বিবাহৰ কাৰণে যদি প্ৰস্তাৱ আপোনালোকে দিব বিচাৰে সুন্দৰভাৱে দিব পাৰিব পৰিয়ালৰ মাজত থাকোতে মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ লগতে পৰিয়ালৰ সুখ শান্তিও বৃদ্ধি পাবলৈ ধৰিব আপোনাৰ সোনকালে সন্মান লাভ কৰিবলৈ ধৰিব আৰু লগতে সামাজিক ক্ষেত্ৰত সুসন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ব সম্পত্তি ক্ৰয় কৰিব বিচাৰিলে পাৰিব বা ঘৰৰ যদি সম্পত্তি বিক্ৰী কৰিব বিচাৰে তেনেহলেও আপোনালোকে পাৰিব ইয়াৰ পৰা দেখিবলৈ পোৱা যায় যে 2025 চনৰ জানুৱাৰী মাহটো মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায় এই মাহত যদি ঘৰত কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰে বা পূজা পাৰ্বণ যদি অনুষ্ঠিত কৰে তেনেহলেও আপোনালোকৰ শুভ হ'ব ইয়াৰ ফলত সকলো দেৱ-দেৱীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব আৰু বিশেষকৈ মা লক্ষ্মী আৰু মহাদেৱৰ পৰম আশীৰ্বাদ পৰিব আৰু তেওঁলোক আহি আপোনালোকৰ ঘৰত বাস কৰিব যাৰ ফলত আপোনালোকৰ সকলো কাম সুচাৰুভাৱে হৈ পৰা দেখিবলৈ পোৱা যাব আপুনি সকলো কামতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব আপোনালোকে বহু ফালৰ পৰা ভাল অৰ্থ উপাৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায় ঘৰলৈ অৰ্থ অহাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব হয়তো এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ